নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ বঙাইগাঁৱত খগৰপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চকুত কাপোৰ আৰু হাত ভৰি বন্ধা অৱস্থাত দুজন লোকক উদ্ধাৰ কৰা হৈছে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জংঘলত উদ্ধাৰ হৈছে দুয়োকে 6-7 জনীয়া দুৰ্বৃত্তৰ দলে গুৱাহাটীৰ পৰা অপহৰণ কৰি হাত ভৰি বান্ধি খগৰপুৰ পাহাৰত পেলাই থৈ গ'ল দুইজনকে লোক দুজনে ঝাৰখণ্ডৰ পৰা শিলচৰ অভিমুখে গাড়ী লৈ গৈ আছিল লোক দুজন ঝাৰখণ্ডৰ প্ৰবীণ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্ৰ বুলি চিনাক্ত হৈছে প্ৰাত ভ্ৰমণৰ বাবে অহা যুৱকৰ দল এটাই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে বৈতামাৰী আৰক্ষীয়ে লোক দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অভয়াপুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে খবৰ বঙাইগাঁৱৰ আমি জনাই আছো খগৰপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চকুত কাপোৰ আৰু হাত ভৰি বন্ধা অৱস্থাত দুজন লোকক উদ্ধাৰ কৰা হৈছে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জংঘলত উদ্ধাৰ হৈছে দুইজন 6-7 জনীয়া দুৰ্বৃত্তৰ দলে গুৱাহাটীৰ পৰা অপহৰণ কৰি হাত ভৰি বান্ধি খগৰপুৰ পাহাৰত পেলাই থৈ গ'ল দুইজনকে লোক দুজনে ঝাৰখণ্ডৰ পৰা শিলচৰ অভিমুখে গাড়ী লৈ গৈ আছিল আৰু লোক দুজন ঝাৰখণ্ডৰ প্ৰবীণ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্ৰ हम लोग झारखंड से जा रहे थे गोवा झारखंड से गोवा क्या गाड़ी थी आपको अथी था ट्रक था जो अथी वाला माल लोड था उसमें क्या था ट्रक में बिस्कुट था सर कंपनी वाला था कहाँ से आज हुआ वो झारखंड में मैंने रांची से लोड किया था हाँ। तो हम लोग समझे नहीं आया ऐसने गाड़ी था हाँ। एगो और इससे भी उस टाइप का था 2 गाड़ी था सर तो आगे एगो बड़का गाड़ी आया उधर से गए ना वहाँ पर हाँ। चढ़ानमा नहीं जाता है वहाँ से आया और ब्रेक मार दिया अब वो साल छोड़ आया गप से ना लगा दिया गाड़िया खोला और 5-7 को लड़का था वो गाड़ी था मैंने सोमो टाइप के था 4-5 को आया 4-5 को आया अगर वो जो अगला वाला था ना जो हमको बैक कर कहा कि पकड़ो मारो 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 और तब तक वो हमारा गड़िया के स्लोपिंग करवा दिया और स्लोपिंग करे तब तक वो गप से ना गेट ऐसे तोड़ के और चाकू और जाली सब 8-9 घेर लिया और का तो घेर के कहा कि अगर एक टोप भी हिल डोल करेगा तो इजे पड़ी मार देंगे रोड पर बहुत ऐसी रोड था बहुत ड्रामा किए भागी मगर न कब्जा हुआ धर लिया चारों बगल से सब अब कोई पब्लिक वहाँ के नहीं बचाया हाँ 8 बजे से वहाँ पर हम लोग को वहाँ हुए कार में जो बैठा के लाया ना मार के ये सब पूरा मारा है छाती में। आपका नाम क्या है? हमको राजू कुमार मिश्रा है सर। हम रांची से कहाँ जा रहे थे? कहाँ जा रहे थे? शिलचर जा रहे थे। हाँ। ये जो हादसा हुआ कैसे हुई है? ये हादसा सर बेलतला चौक घाटी पार करने के बाद थोड़ा सा घाटी नहीं पड़ता है हाँ। तो घाटी में हल्का सा ही चढ़ा था तो उसके बाद बायां से कार आया और दाहिना जो है दबा दिया बोलता है कि गाड़ी ने आपने एक्सीडेंट किया हम लोग कोई ने गाड़ी को एक्सीडेंट नहीं किया हम लोग तो साइड से आ रहा है उसके बाद जो है ना बड़का तलवार निकाला और गर्दन को सटा के बोला उतरो चार्ज किया उसके बाद उनको भी बायां से खींच के उतार के और जो है ना वो दो कार से थे करीब 10-12 दोनों को कार में ठूस लिए हाँ रात भर घुमाते रहे और मारते रहे और सुबह उठा के आसु और অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল খোলাৰ পূৰ্বে প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হোৱাসকলৰ পদত্যাগৰ জোৱাৰ উঠিছে এইবাৰ এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দীপক হাজৰিকাই সংগঠনৰ পৰা পদত্যাগ কৰে 1993 চনৰ পৰা হাজৰিকা সংগঠনটোৰ লগত জড়িত আছিল বোকাখাট সমষ্টিত প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে দীপক হাজৰিকাৰ आसु और অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনৈতিক দল খোলাৰ পূৰ্বে প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হোৱাসকলৰ পদত্যাগৰ জোৱাৰ উঠিছে এবাৰ এজেৱাইচিপিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দীপক হাজৰিকাই সংগঠনৰ পৰা পদত্যাগ কৰে 1993 চনৰ পৰা হাজৰিকা সংগঠনটোৰ লগত জড়িত আছিল বোকাখাট সমষ্টিত প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা দীপক হাজৰিকাৰ ইতিমধ্যে যথেষ্ট দিন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হৈ আছিলোঁ যেহেতু এটা যথেষ্ট দীঘলীয়া পৰিক্ৰমাৰে আমি অসমৰ জাতীয় জীৱনৰ লগত জড়িত হৈ থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত একাত্মবোধেৰে আমি জাতীয় স্বাৰ্থত কাম কৰি আছিলোঁ আৰু শেহতীয়াকৈ মোৰ কিছু ব্যক্তিগত কিছু কাৰণত মই
আজি আনুষ্ঠানিকভাৱে বোকাখাটৰ শ্বহীদ উদ্যানত মই পদত্যাগপত্ৰ দাখিল কৰিছোঁ। এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা পৰামৰ্শদাতা সমিতিৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ প্ৰস্তাৱ আহে, নিশ্চয় আমি জাতিৰ স্বাৰ্থত এই দায়িত্ব ল'বলৈ বাধ্য থাকিম। তেতিয়া বোকাখাটৰ আপুনি প্ৰাৰ্থী হিচাপে মানে প্ৰতিদ্বন্দ্বিতা কৰিব? এই ক্ষেত্ৰত এটা কথা ক্লিয়াৰকৈ কৈ দিয়াটো অলপ অনুচিত হ'ব, যিহেতু আমাক এতিয়া বৰ্তমান সময়ত বিষয়বোৰ ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা পৰ্যালোচনা কৰি থকা হৈছে। এইটো সময়ত নিশ্চয় আমি আপোনালোকৰ আগত আনুষ্ঠানিকভাৱে ঘোষণা কৰিম। দৰং জিলাৰ ধুলা সাপ্তাহিক বজাৰত নাই কোভিড প্ৰটকল। 5 মাহ পিছত ৰাজ্যত সাপ্তাহিক বজাৰসমূহ খুলি দিয়াৰ লগে লগে সাপ্তাহিক বজাৰসমূহ এতিয়া কৰোনা মহামাৰীৰ বাহক হ'ব পাৰে। বজাৰত অহা একাংশ লোকে পিন্ধা নাই মাস্ক। বজাৰৰ মহলদাৰসকলে মাস্ক বিতৰণ কৰিছে যদিও কোনো লোকে পিন্ধা নাই মাস্ক। দৰং জিলাত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত, কিন্তু এতিয়াও সাৱধান নহয় বহু লোক। অধিক জনাব আমাৰ সতীৰ্থ নৱজ্যোতি মহন্তই। নিশ্চয়কৈ মই উপস্থিত দৰং জিলাৰ ধুলাৰ এই সাপ্তাহিক বজাৰত, যিখন সাপ্তাহিক বজাৰত কোভিড প্ৰট'কল কোনো এজন লোকে অৰ্থাৎ বজাৰলৈকে অহা লোকে পালন কৰা দেখিবলৈ পোৱা নাই। বিশেষকৈ বহু লোকে কিন্তু মাস্ক পৰিধান কৰিও অহা দেখিবলৈ পোৱা নাই। আমি দেখুৱাইছোঁ, কাৰণ ৰমেশে দেখুৱাইছে, এয়া দৰং জিলাৰ ধুলাৰ সাপ্তাহিক বজাৰ, যিখন সাপ্তাহিক বজাৰত যথেষ্ট লোক ওলাই আহিছে বজাৰ কৰিবৰ কাৰণে। বজাৰ খোলা দিয়াৰ লগে লগে কিন্তু যি কোভিড প্ৰট'কল মাস্ক পৰিধান কৰাৰ কথা কৈ থকা হৈছে, এই যি নিৰ্দেশনা, আইন নিৰ্দেশনা কিন্তু কোনো এজন লোকে পালন কৰা দেখিবলৈ পোৱা নাই। আমি দেখুৱাইছোঁ বজাৰৰ ভিতৰৰ দৃশ্য, যি বজাৰত বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে বজাৰ কৰিবৰ কাৰণে আহিছে, কিন্তু চৰকাৰৰ যি নিৰ্দেশনা, কোভিড প্ৰট'কলৰ যি কথা কৈ থকা হৈছে, যি নিয়ম যেন বজাৰলৈকে অহা লোকসকলে পালন কৰা দেখিবলৈ নাই, মাস্ক আছেই, মই এনেই অনা নাই আৰু। বজাৰ কথা নাই, মই ফাকে ফাকে ঘূৰিছোঁ, তাৰমানে চেফ চাই ঘূৰিছোঁ। এইসকল লোক, যথেষ্ট লোক আহিছে বজাৰলৈকে, কিন্তু বহু লোকে যে মাস্কখনো তেওঁলোকে পৰিধান কৰি অহা নাই। মাস্ক পাহৰি গৈছোঁ, পাহৰি গৈছোঁ, ঘৰত আছে। ৰমেশে দেখুৱাব এয়া সাপ্তাহিক বজাৰৰ দৃশ্য, আৰু এই সাপ্তাহিক বজাৰত কিন্তু কোনো লোকে যে কোভিড প্ৰট'কল মানি চলা দেখিবলৈ পোৱা নাই। নাগাইছোঁ তাৰমানে কাবনীতেই ইয়াতে ঘৰ মাস্ক পৰিধান কৰা নাই। চৰকাৰে কৈ আছে মাস্ক পৰিধান কৰা কৰিম, এনেই পিন্ধি অহা নাই। অসুবিধা নাই, এনেই পিন্ধি অহা নাই, পাহৰি গৈছোঁ। দাদা কি হ'ব, বজাৰখনত কিন্তু বহু লোকে মাস্ক পৰিধান নকৰাই ওলাই আহিছে, কি ক'ব? মাস্ক আচলতে বজাৰখনতো গাঁৱৰ পৰা বেছি মানুহ আছে জানে, কিন্তু কৰোনাৰ যিটো সমস্যা, এই সমস্যাৰ কাৰণে আমি মহলদাৰৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ আমি মানুহক কৈ আছোঁ, মানুহক বুজাইছোঁ মাস্ক ব্যৱহাৰ কৰক, মাস্ক ব্যৱহাৰ কৰক। ব্ৰেকিং নিউজ। অসম আৰক্ষীৰ SI চাকৰিৰ নামত 4 লাখ বিচাৰি বিভিন্নজনক ফোন কৰা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। লখিমপুৰ আৰক্ষীৰ জালত পৰিছে আজাদৰ ৰাজখোৱা গাঁৱৰ মনোজ তামুলী। ধৃত লোকজনৰ অডিঅ' ব্যাপকভাৱে প্ৰচাৰ হৈছিল ছ'চিয়েল মিডিয়াত। ধৃত মনোজে বহুকেইজন চাকৰি প্ৰত্যাশীক ফোন কৰিছিল। মনোজৰ সৈতে জড়িত হৈ আছে তেজপুৰৰ এটা বৃহৎ প্ৰবঞ্চক চক্ৰ। ধৃত মনোজ তামুলীক জেৰা অব্যাহত ৰাখিছে লখিমপুৰ আৰক্ষীয়ে। তদন্তত বৃহৎ কুচক্ৰ জালত পৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বেও জালিয়াতিৰ অভিযোগত কাৰাবাস খাটিছিল মনোজ তামুলীয়ে। দুশ্চিন্তা এৰি SI পদৰ প্ৰাৰ্থীসকলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাইছে আৰক্ষীয়ে। ডিজি ছাৰৰ নিৰ্দেশনত আমি তদন্ত আৰম্ভ কৰিলোঁ, আৰু আজি আমি এইটো আজাদ পানীগাঁৱৰ পৰা সেইটোক মনোজ তামুলী বুলি এইটো মানুহজনক ধৰা হ'ল, আৰু সিহঁতৰ পজিশ্যনত আমি মোবাইল, লেপটপ আৰু এইটো বেংক পাছবুক এইটো চিজ কৰিছোঁ। আৰু সেই মানুহ কনফেছ কৰিছে কি এইটো যিটো অডিঅ' আছে সেইটো নিজৰ আছে, আৰু সেইটো কৈছে, স্বীকাৰ কৰিছে এইটো অডিঅ'ৰ কথা। কিন্তু এতিয়ালৈকে কোনো এনেকুৱা সিহঁতৰ লগত কোনো এইটো নাই, ৰিক্ৰুটমেণ্ট বৰ্ডৰ কোনো এইটো সম্পৰ্ক নাই। কমপ্লিটলি ফেয়াৰ আৰু ট্ৰান্সপেৰেণ্ট মেনাৰত আমাৰ ৰিক্ৰুটমেণ্ট চলি আছে,
আৰু এনেকুৱা এইটো যিটো ফ্ৰড এই বেচিকলি ফ্ৰড আগত এইটো এনেকুৱা ফ্ৰড কেছত তেজপুৰত ধৰা হ'ল এইটো লগত আৰু একজন দুজন হ'ব পাৰে তেজপুৰৰ মানুহ কোনো আছে আনন্দ শৰ্মা বুলি কোনো আছে আৰু ইয়াতে আমাৰ লখিমপুৰত আছে কোনো এইটো তদন্ত হৈছে খবৰ পুনৰ স্বাগতম ৰাজ্যৰ চিকিৎসা খণ্ডত এতিয়া এক গুৰুত্বপূৰ্ণ সংযোজন GMCHত স্থাপন হ'ব বিশাল অক্সিজেন টেংক কৰোনাৰে যুঁজিবলৈ স্থাপন কৰা হৈছে দুটাকৈ লিকুইড অক্সিজেন টেংক চিকিৎসালয়ত অক্সিজেনৰ অভাৱ দূৰ কৰিবলৈ স্বাস্থ্য বিভাগৰ এয়া হ'ল অভিনৱ প্ৰয়াস GMCHৰ চৌহদত এটা আৰু GMCHৰ কোভিড চিকিৎসালয়ত স্থাপন কৰা হৈছে এই লিকুইড অক্সিজেন টেংক ৰাজ্যত এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহানগৰীৰ চিকিৎসালয়সমূহত ICUৰ লগতে অক্সিজেনৰ নাটনি হৈছে এই সময়ছোৱাত অক্সিজেনৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে লৈছে আন এক যুগান্তকাৰী পদক্ষেপ এই টেংক দুটা নিৰ্মাণ হ'লে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত গুৰুতৰভাৱে কোভিডত আক্ৰান্ত ৰোগীসকলে লাভ কৰিব অক্সিজেন এই অক্সিজেন টেংকতেই মজুত কৰি ৰখা হ'ব অক্সিজেন তদুপৰি এই টেংকৰ পৰা নিৰ্দিষ্ট পাইপৰ জৰিয়তে চিকিৎসালয়খনৰ ICU প্ৰতিটো ৱাৰ্ডতেই যোগান ধৰিব অক্সিজেন অৰ্থাৎ এতিয়াৰে পৰা অক্সিজেন চিলিণ্ডাৰৰ পৰিৱৰ্তে পাইপৰ জৰিয়তে ৰোগীয়ে পাব অক্সিজেন উল্লেখযোগ্য যে এটা টেংকত থাকিব 30খনকৈ ট্ৰাকৰ গেছ আনহাতে 15 ছেপ্টেম্বৰৰ ভিতৰত এই লিকুইড অক্সিজেন টেংক দুটা মুকলি কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰোনা ভেকচিনক লৈ বিশ্বজুৰি পৰীক্ষা নিৰীক্ষা অব্যাহত আছে ইংলেণ্ডত মানৱ দেহত পুনৰ পৰীক্ষণৰ অনুমতি প্ৰদান কৰা হৈছে অক্সফোৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰি থকা এষ্ট্ৰাজেনেকা নামৰ ভেকচিনটোৰ এতিয়া মানৱ দেহত প্ৰয়োগ কৰা হ'ব আকৌ এবাৰ ভাৰততো DCGIও এষ্ট্ৰাজেনেকাৰ মানৱ দেহত পৰীক্ষণৰ বাবে অনুমতি দিছে সেৰাম ইনষ্টিটিউটক ইংলেণ্ডৰ মেডিচিন হেল্থ ৰেগুলেটৰী অথৰিটিয়ে শনিবাৰে এই অনুমতি প্ৰদান কৰাৰ পিছত কৰোনাৰ ভেকচিন পৰীক্ষণৰ বিষয়টোৱে পুনৰ গতি লাভ কৰিছে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এষ্ট্ৰাজেনেকা পৰীক্ষা কৰা এজন ব্যক্তি অসুস্থ হৈ পৰাত ইয়াৰ পৰীক্ষণ সাময়িকভাৱে বন্ধ ৰখা হৈছিল এবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক এইমছত ভৰ্তি কৰোৱা হৈছে শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ বাবে নিশা 11 বজাত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী 31 আগষ্টত কৰোনাৰ পৰা আৰোগ্য হৈছিল অমিত শাহ কৰোনা পজিটিভ হৈ এইমছত চিকিৎসাধীন হৈ আছিল অমিত শাহৰ আশু আৰোগ্য কামনা কৰিছে দেশবাসীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ এইবাৰ আকৌ এইমছত ভৰ্তি শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ বাবে নিশা 11 বজাত এইমছত ভৰ্তি কৰোৱা হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক 31 আগষ্টত কৰোনাৰ পৰা আৰোগ্য হৈছিলহে মাত্ৰ আকৌ এইমছত ভৰ্তি হ'বলগীয়া হৈছে কৰোনা পজিটিভ হৈ এইমছত চিকিৎসাধীন হৈ আছিল ইয়াৰ পূৰ্বে অমিত শাহৰ আশু আৰোগ্য কামনা কৰিছে এতিয়া দেশবাসীয়ে টিহুৰ মাখিবাহাত সাংবাদিকৰ ঘৰত চুৰৰ চাফাই অভিযান মাখিবাহাৰ অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰনাথ শৰ্মা আৰু সাংবাদিক পুত্ৰ ৰূপকুমাৰ শৰ্মাৰ গৃহত চুৰে তাণ্ডৱ লীলা চলায় নিশা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰে লুটি নিয়ে সোণৰ অলংকাৰ তথা গৃহৰ ভিন্ন আচবাব টিহু নগৰত চিলনী চুৰৰ ঘটনাৰ পিছত এইবাৰ গৃহ লুটৰ ঘটনাত আতংকিত হৈ পৰিছে অঞ্চলবাসী ঘটনাস্থলীত টিহু আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চুৰৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই নথকাৰ সুযোগ গ্ৰহণ কৰি চুৰে লুটপাট চলাই আমি কোনো নাছিলোঁ মা দেউতা বা ময়ো নাছিলোঁ কালিৰ ঘৰত আৰু সেই সময়তে মোৰ মানে মূল গেটৰ তলা ভাঙি আৰু গ্ৰিলৰ তলাবিলাক ভাঙি তিনিটাকৈ তলা ভাঙিছে তিনিটা তলা ভাঙি আমাৰ ভাই ককাইসকলৰ আমাৰ মাৰ তিনিটাকৈ গডৰেজ ভাঙি গডৰেজত থকা যিখিনি আছিল সোণৰ গহনা দিছোঁ আৰু টকা পইচা অলপ আৰু লগতে বক্সৰ পৰা আমাৰ অতি মূল্যৱান সঁহাৰ বাচন বৰ্তন আছিল আৰু সেইখিনি ইতিমধ্যে চুৰি লুট কৰি লৈ যায়